পূৰ্বতেও সেই দৃশ্যাংশ দেখুৱাইছো যে উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ জালুকবাৰীত যিখন লাচিত উদ্যান আছে এই লাচিত উদ্যানখন নিৰ্মাণ কৰা হৈছিল শৰাইঘাটৰ ঐতিহাসিক সেই ৰণৰ স্মৃতিত আৰু ইয়াতে লাচিত বৰফুকনৰ লগতে তেওঁৰ যিসকল সৈন্য আছিল তেওঁলোকৰ স্মৃতিত ইয়াতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল লগতে এই যাতে শৰাইঘাটৰ সেই স্মৃতি ৰোমন্থন হ'ব পাৰে বা লোকসকলে আহি ইয়াতে চাব পাৰে তাৰ বাবে এই উদ্যানখন নিৰ্মাণ কৰা হৈছিল 1989 চনত আৰু তেতিয়াৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত তেওঁৰ নেতৃত্বত এই উদ্যানখন ইয়াতে স্থাপন কৰা হৈছিল কিন্তু আজি যেটো অৱস্থাত পৰিণত হৈছে সেয়া প্ৰতিজন অসমীয়াৰ বাবে আসলতে এক লাজৰ বিষয় মই দৃশ্যাংশ দেখুৱাইছো মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দিব্যবনিয়া আছে দিব্যবনিয়াৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যাংশ এয়া হৈছে প্ৰতিমূৰ্তি আৰু উদ্যানখনৰ যেটো সংকুচিত ৰূপ কাৰণ ইয়াতে ৰাজপথ হ'ল ৰাজপথ হোৱাৰ পাছতে উদ্যানখনৰ যেটো পৰিখৰ আছিল সেই পৰিখৰটো যথেষ্ট সংকুচিত হৈছে কিন্তু তৎসত্ত্বেও প্ৰশাসনে বিভিন্ন সময়ত কৈ আহিছিলে যে লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব মহাবীৰজনাৰ যি শৌৰ্য বীৰ্য তথা পৰাক্ৰমৰ যি প্ৰতীক তেওঁ দাঙি ধৰিছিলে সেইসমূহ বিশ্ব দৰবাৰলৈ লৈ যাব চৰকাৰেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছিলে বা বিভিন্ন পদক্ষেপৰ কথা গ্ৰহণ কৰি আহিছিলে যে বিশ্ব দৰবাৰত তেওঁলোকে লৈ যাব কিন্তু নিজৰ ভূমিতে আজি এনেধৰণে উপকৃত হৈ ৰবলগীয়া হৈছে লাচিত বৰফুকনৰ এই যিখন উদ্যান বৰ্তমান কেনেধৰণৰ পৰিৱেশ সেয়া দেখুৱাইছো কোনো ধৰণৰ চাফচিকুণ কৰাৰ ইয়াতে দেখিবলৈ পোৱা যোৱা নাই সম্পূৰ্ণ এক জৰাজীৰ্ণ পৰিৱেশত এতিয়া ইয়াতে পৰিণত হৈছে আৰু লগতে আনফালে যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ সেইফালেও দেখিলে আমাৰ যিসকল দৰ্শক আছে ND24 দৰ্শকসকলে চকু কপালত উঠিব কিয়নো ইয়াতে একাংশ ঠিকাদাৰে বিভিন্ন ওচৰ পাজৰে কাম চলি আছে সেই কাম কৰা যিসমূহ ঠিকাদাৰ আছে ঠিকাদাৰসমূহৰ যিসমূহ সা সৰঞ্জাম আছে বা সা সামগ্ৰী আছে তেওঁলোক থকা ঘৰ পৰ্যন্ত ইয়াতে বনাই লৈছে এই উদ্যানখনত ইয়াতকৈ আৰু লাজ লগা বিষয় কি হ'ব পাৰে চাওক অসমীয়া জাতিৰ বাবে এয়া কিমান ডাঙৰ এক কথা এয়া দেখুৱাইছো যিখন উদ্যানৰ ভিতৰ ভাগৰ দৃশ্য এই ভিতৰ ভাগৰ দৃশ্যত একাংশ ঠিকাদাৰে ইয়াতে ঘৰসমূহ বনাই লৈছে তেওঁলোকে ইয়াতে থকাৰ ব্যৱস্থা কৰিছে ইয়াতে খাদ্য প্ৰস্তুত কৰি ইয়াতে দিনে নিশাই ইয়াতে থাকে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ইয়াতে তেওঁলোকে এনেধৰণে সা সৰঞ্জামসমূহ ৰখাৰ বাবে তেওঁলোকে ইয়াতে উদ্যানৰ ভিতৰতে ব্যৱস্থা কৰি লৈছে আমি আৰু ভিতৰলৈ যোৱাৰ চেষ্টা কৰি ভিতৰৰ পৰিৱেশো আমি দৰ্শকসকলক দেখুৱাৰ চেষ্টা কৰিছো ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকৰ বাসগৃহ নিৰ্মাণ কৰি লৈছে তেওঁলোকে অস্থায়ীভাৱে তেওঁলোকৰ কেম্প নিৰ্মাণ কৰি লৈছে আৰু নিৰ্মাণ কৰি এই যিখন উদ্যানৰ যি পৰিৱেশ সেই পৰিৱেশসমূহ বিনষ্ট কৰিছে আনফালে আমি সতীৰ্থক ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছো এয়া পৰিৱেশটো চাওক আমাৰ দৰ্শকসকলে এই পৰিৱেশটো চাওক আমাৰ এটাই উদ্দেশ্য যে চৰকাৰ প্ৰশাসনে এইসমূহ দৃষ্টিগোচৰ দিয়ক কাৰণ যিগৰাকী মহাবীৰৰ কথা চৰকাৰ প্ৰশাসনে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি আহিছে কিন্তু নিজৰ ভূমিতে অৰ্থাৎ শৰাইঘাটৰ যুদ্ধৰ স্মৃতিত যিখন প্ৰথমখন উদ্যান ইয়াতে নিৰ্মাণ কৰা হৈছিল সেই উদ্যানখনৰ বৰ্তমানৰ কি পৰিৱেশ কি ধৰণে এই উদ্যানখন বৰ্তমান এৰাবাৰীত পৰিণত হৈছে সেই দৃশ্যাংশ আমি দৃষ্টিগোচৰ কৰাৰ বাবে এই প্ৰতিবেদন দেখুৱাইছো আৰু দৰ্শকসকলেও চাওক যেহেতু বিভিন্ন জাতীয় দল সংগঠনো আছে লাচিত বৰফুকনৰ নামেৰেও বহুত দল সংগঠন আছে কিন্তু তেওঁলোকৰ এইসমূহ দৃষ্টিগোচৰ কৰিবলৈ এই ক্ষেত্ৰত মাত মাতিবলৈ কিন্তু আহৰি নাই প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁলোকৰ কোনো ধৰণৰ আসলতে আহৰি সময় পোৱা নাই আমি যোৱাটো সময়তো দেখিছিলোঁ যে মহাবীৰজনাৰ 400 বছৰীয়া জন্ম জয়ন্তী নতুন দিল্লীত পাতি জাক জমকতাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল সেই স্থানতে বিভিন্ন ধৰণৰ ঘোষণা কৰা হৈছিল যে বিশ্ব দৰবাৰত লৈ যোৱাৰ বাবে তথ্যচিত্ৰ লগতে আন বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা চৰকাৰখনে গ্ৰহণ কৰিব কিন্তু সেয়া আমি কোৱা নাই যে বেয়া কৰিছে কিন্তু সেইসমূহ কৰিছে নিজৰ ভূমিতে এনেধৰণে উপেক্ষিত হৈ ৰবলগীয়া হৈছে মহাবীৰজনা আৰু বিভিন্ন দল সংগঠন বিভিন্ন ইয়াৰে যি স্থানীয় লোক আছে তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্চৰ প্ৰথম সপ্তাহৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব যোৰহাটত লাচিতৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ সেইটো এটা বিষয় পাতি চাওক ঠিক তাক প্ৰাক মুহূৰ্তত যি স্থানত প্ৰথমে লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল আজিৰ সেই স্থানটোক লৈ চৰকাৰ প্ৰশাসনৰ এই অৱহেলা কিয় সেই প্ৰশ্নটো সকলোৱে আজিৰ দিনটোত কৰিছে হিৰুল
চাওক পাপৰি আমি প্ৰশ্নটো কৰিবই লাগিব চৰকাৰ প্ৰশাসনৰ ওচৰত প্ৰশ্নটো কৰিব লাগিব এইখন শৰাইঘাট যুদ্ধৰ স্মৃতিস্বৰূপে নিৰ্মাণ কৰা হৈছিল উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ জালুকবাৰীত কিন্তু এইখনৰ প্ৰতি ইমান অৱহেলা কিয় চৰকাৰ প্ৰশাসনৰ এইখনৰ প্ৰতি কিয় গুৰুত্ব নিদিয়ে সেই কিন্তু এই মুহূৰ্তলৈকে ডাঙৰ খবৰ আপুনি ইতিমধ্যে জনাইছে যে প্ৰধানমন্ত্ৰীগৰাকী আহিব বীৰ জনাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব কিন্তু এয়া নতুনকৈ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে পূৰ্বত যিসমূহ প্ৰতিমূৰ্তি কৰা হৈছে বা তেখেত শৰাইঘাট যুদ্ধই হওক বা লাচিত বৰফুকনৰ স্মৃতিত যিসমূহ উদ্যান পূৰ্বতে নিৰ্মাণ কৰা হৈছিল ঐতিহ্য বহনকাৰী যিসমূহ উদ্যান আছে সেইসমূহ কিয় সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা নাই চৰকাৰ প্ৰশাসনে নতুনকৈ নিৰ্মাণ কৰিছে ঠিকে আছে আমি তাত ক'বলগীয়া একো নাই কিন্তু পুৰণিসমূহ কিয় গুৰুত্ব নিদিয়ে এইসমূহ জৰাজীৰ্ণ অৱস্থাত আছে এইসমূহৰ চকু দিবলৈ আহৰি কিয় প্ৰতিটো বিভাগৰ নাই বিভিন্ন স্থানীয় লোক আছে তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কাৰণ এই যিটো পৰিৱেশ এই পৰিৱেশে স্থানীয় লোকসকলক যথেষ্ট হতচকিত কৰিছে সকলোকে আচলতে আচম্বিত কৰিছে প্ৰতিজন অসমীয়াৰে হৃদয় আচলতে এই যিটো পৰিৱেশ এই পৰিৱেশটো দেখি আচলতে সকলোৱে দুখ অনুভৱ কৰিব কাৰণ মহাবীৰ জনাক যি ধৰণে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কৈ থাকে কিন্তু উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ অৰ্থাৎ গুৱাহাটীৰ জালুকবাৰীত এনে ধৰণৰ পৰিৱেশ এটা সূচনা হ'বলগীয়া হৈছে ইয়াতে শৰাইঘাটৰ স্মৃতিত যিখন উদ্যান স্থাপন কৰা হৈছিল সেইখনৰে আজি এনে ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে মই অকমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু এই যিখন উদ্যান শৰাইঘাটৰ ৰণৰ স্মৃতিত ইয়াতে স্থাপন কৰা হৈছিল কিন্তু বৰ্তমান কেনে ধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে ইয়াতে নিশা হ'লে জুৱাৰ আড্ডা চলে ভাঙৰ আড্ডা চলে ইয়াতে বিভিন্ন লোকে অসামাজিক কৰাৰ কাৰ্যকলাপ কৰাৰো অভিযোগ উত্থাপিত হয় আৰু লগতে একাংশ ঠিকাদাৰে ইয়াতে সা সৰঞ্জাম ৰখাৰ এটা গুদামলৈ পৰিণত কৰিছে মহাবীৰ জনাৰ উদ্যানখন আজি এনে ধৰণৰ অৱস্থাত হয়তো অতি দুখ লগা কথা যে চৰকাৰে কেৱল পাৰ্টিকুলাৰ লাচিত দিৱসৰ দিনাখন আহি অকণমান কিবা এটা কাৰ্যসূচী লয় তথাপি ইয়াতে নলয় আজিকালি মাছ খোৱাত লোৱা কৰিছে ইয়াতে একো নকৰে আগত কৰিছিলে এতিয়া আৰু বাকী গোটেই বছৰটো এনেকৈ পৰি থাকে আৰু যে দেখিলে আপোনালোকে ষ্ট'ৰ ৰুম গোডাউন কোনে কি কৈছে ঠিক নাই আৰু গছ গছনি গোটেই মূৰ্তিটো ধূলি বালি আৱৰ্জনাৰে ভৰি পৰিছে আৰু এইটো খুবেই বেয়া কথা হৈছে কাৰণ আমি দেখিবলৈ পাইছোঁ লাচিত বৰফুকন ডাঙৰীয়াক লৈ চৰকাৰে ৰাজনীতি কৰে আমি দেখিছোঁ তেওঁক লৈ ভোট বিচাৰিছে তেওঁক লৈ ৰাজনীতি কৰিছে কিন্তু তেওঁক যিমানখিনি সন্মান দিব লাগিছিলে সিমানখিনি সন্মান পাৰ্টিকুলাৰ এটা দিনত দি পেলাই দেখুৱাই কিন্তু বাকী বছৰটোক তেওঁ অনাদৰ কৰি থৈ দিছে এইটো বেয়া কথা হৈছে আৰু এইটো যেহেতু উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ এইফালেৰে VVIP সকল আহে মন্ত্ৰী লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল সদায় আহা কৰে উত্তৰ পূবৰ যিসমূহ মন্ত্ৰী তেওঁলোকেও আহা কৰে এই পথেৰে ওচৰতে আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি আছে কিন্তু উদ্যানখনৰ আজি এনে ধৰণৰ চৰম অৱজ্ঞা কৰা দেখিবলৈ পোৱা গৈছে বিশ্ব দৰবাৰত যি ধৰণে লৈ যোৱাৰ চেষ্টা কৰিছে কিন্তু নিজৰ ভূমিতে আজি মহাবীৰ জনা উপেক্ষিত হৈ ৰ'বলগীয়া হৈছে নহয় সেইটো আমি জালুকবাৰী নাগৰিক কমিটিৰ তৰফৰ পৰা চৰকাৰক কেইবাবাৰো আমি অনুৰোধ জনাইছোঁ আমি বিচাৰিছোঁ যে এই লাচিত পাৰ্কখন কোনোবাক চলাবলৈ দায়িত্ব দিয়া হ'লে হয়তো এটলিষ্ট তেওঁলোকে ভালকৈ চলাই থাকিলে হয় এনেকৈ বন্ধ হৈ নাথাকিল হয় কিন্তু এনেই পৰি থাকিল আমি কৈছিলোঁ যে কোনোবাক দায়িত্ব দিয়ক তেওঁলোকে চলাই থাকক পৰিচালনা কৰক পৰিপাটিকৈ ধুনীয়াকৈ ৰাখিব এনেই অনাদৰ আৰু তেতিয়া হয়তো কিছু অলপ ৰাজহ পালে হয় কিন্তু গুৰুত্ব দিয়া নাই কাৰণ কি সেইটো আমি বুজি পোৱা নাই আমি আহ্বান জনাইছোঁ যে এজন মহান বীৰক কেৱল এটা দিনত স্মৰণ কৰি বাহ লোৱাতকৈ তেওঁক সদায় বছৰৰ প্ৰতিটো দিনতে তেওঁক স্মৰণ কৰিব লাগে আৰু মূৰ্তিটো ৰাস্তাৰে গ'লে দেখা পাব লাগে এতিয়া এনেকুৱা হৈ গৈছে ৰাস্তাৰ পৰা দেখা নাপায় আৰু এনেকৈ আৱৰ্জনাৰে ভৰ্তি হৈ এই ঠিকাদাৰবিলাকে ষ্ট'ৰ ৰুম বনাই লৈছে তো এইটো খুবেই মানে বেয়া কথা হৈছে আৰু আমি গৰিহণা দিছোঁ এই কথাটো সকলোৱে এটা কথাই উল্লেখ কৰিছে যে মহাবীৰ জনাক যিখিনি যথোপযুক্ত সন্মান সেইখিনি বৰ্তমানলৈকে দিয়া নাই কেৱল এটা দিনতে স্মৰণ কৰে আমি বিভিন্ন সময়ত দেখুৱাইছিলোঁ এইখন উদ্যানৰ যেনে অৱস্থা অতি লাজ লগা অৱস্থা কিন্তু এতিয়ালৈকে চৰকাৰ প্ৰশাসনৰ গা লৰা নাই তেওঁলোকে কোনো ধৰণৰ যিটো পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ ফলত আমি পুনৰবাৰ সেই দৃশ্যাংশ প্ৰতিটো বিভাগ সংশ্লিষ্ট বিভাগক দেখুৱাবৰ বাবে আজি এনেধৰণে প্ৰতিবেদন প্ৰস্তুত কৰিবলগীয়া
পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰতিজন অসমীয়াৰে আচলতে এই যিটো পৰিৱেশ দেখিছে লাচিত উদ্যানৰ যিটো সামগ্ৰিক পৰিৱেশ বৰ্তমান কি ধৰণৰ পৰিৱেশলৈ পৰ্যবেক্ষিত হৈছে সেই দৃশ্যাংশ দেখি হয়তো ঠিক আছে হিৰুল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ